নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিসকল লোকৰ নেকি চৰকাৰী ঘৰ নাই তেওঁলোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিছে নতুন বৰ্ষত আমাৰ অসমত প্ৰায় 30 লাখ লোকক চৰকাৰী ঘৰ বিতৰণ কৰিব বুলি জনাইছে। 30 লাখ লোকক চৰকাৰী ঘৰ বিতৰণ কৰিব 2026 চনত। তো আপোনালোকে যদি জিঅ'টেক কৰা নাই সেলফ জিঅ'টেক শীঘ্ৰেই কৰক, নতুবা আপোনালোকে গাঁও সভাসমূহলৈ গৈ থাকিব, তেতিয়া আপোনালোকে চৰকাৰী ঘৰৰ সুবিধা লাভ কৰিব। 30 লাখ মানুহক চৰকাৰী ঘৰ দিব বুলি কৈছে। মানে আল্টিমেটলি কেঁচা ঘৰত থকা মানুহ নাইকিয়া হ'ব আমাৰ অসমত। 30 লাখ লোকে চৰকাৰী ঘৰ লাভ কৰিব। তো কমেণ্ট ছেকশ্যনত জনাওকচোন আপোনালোকে বাৰু চৰকাৰী ঘৰ পালেনে? যদি চৰকাৰী ঘৰ এতিয়ালৈকে পোৱা নাই, আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আপোনালোকেতো জানেই আজিকালি জিঅ'টেক কৰিলে চৰকাৰী ঘৰ পায়। তো চৰকাৰী ঘৰৰ কাৰণে কি ডকুমেণ্ট পাতি আপোনালোকক লাগিব সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত জনাম। তো জিঅ'টেক কৰিবৰ কাৰণেওতো ডকুমেণ্টবিলাক যোগাৰ কৰি ৰাখিব লাগিব, বা জিঅ'টেক কৰাৰ পাছতো আপোনালোকক ডকুমেণ্ট লাগিব। তো কি ডকুমেণ্ট দৰকাৰ হ'ব আপোনালোকক সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জ গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। এতিয়া বাকীবিলাক ৰাজ্যৰ তুলনাত আমাৰ অসমৰ কাৰণে কিছুমান বিশেষ সুবিধা দিছে চৰকাৰী ঘৰৰ ক্ষেত্ৰত, বাকীবিলাক ৰাজ্যৰ তুলনাত দেই। এতিয়া বাকী ৰাজ্যবিলাকে যিমান টকা পায় তাতকৈ আমাৰ অসমে অকণমান বেছিকৈ পায়, আৰু দুই এটা ফেচিলিটি অকণমান বেছিকৈ পায়। এতিয়া বাকী ৰাজ্যৰ তুলনাত আমাৰ অসমে মানে পাব লগা ফেচিলিটি হৈছে আৰ্থিক সুবিধা লাভ কৰিব 1,20,000 টকা। সেইটো 1,20,000 টকা ডাইৰেক্ট একাউণ্টত সোমাব, আৰু যিসকলৰ নেকি জব কাৰ্ড আছে তেওঁলোকৰ একাউণ্টত প্ৰায় 32,000 মান টকা এটা সোমাই কাম কৰাব। 32 নে 25 এনেকুৱা পাহৰিছোঁ একজেক্ট পইচাটো। তো তেনেকুৱা এটা পইচা পায়। আৰু তাৰ লগতে 1,20,000 টকাৰ এটা 12,000 টকাৰ এটা শৌচালয়ো লাভ কৰে অসমৰ জনসাধাৰণে। এই সুবিধাটো কেৱল অসমৰ কাৰণে, অসমৰ বাহিৰৰ মানুহবিলাকৰ কাৰণে নহয় কিন্তু দেই। আমাৰ অসমৰ মানুহবিলাকে, বাকীবিলাকে 1,20,000 পায়, ইয়াতে 1 লাখ মানে মোটামুটি 50,000 মান টকা লাভ কৰে আমাৰ অসমৰ মানুহবিলাকে। এই ক্ষেত্ৰত মানে অসমে অকণমান বেছি সুবিধা দি পাইছে। এতিয়া লেট্ৰিন বনাবৰ কাৰণেও 12,000 টকা এটা এক্সট্ৰাকৈ পায়, আৰু সেইটো এক্সট্ৰাকৈ মানে গোটেই পইচাটো বেংকত ভৰাই নিদিয়ে, আৰু লেট্ৰিনটো আহি বনাই দিয়ে। যোনে চৰকাৰী ঘৰ পাব তেওঁলোকক এটা লেট্ৰিনো ফ্ৰীকৈ প্ৰদান কৰিব। তো এই সুবিধাটো অসমত বেলেগবিলাকৰ তুলনাত বেছিকৈ লাভ কৰে, মানে সুবিধা লাভ কৰে। তাৰ লগতে কি ডকুমেণ্ট পাতি আপোনালোকক লাগিব, কাৰণ চৰকাৰী ঘৰটোৰ বাবে আবেদন কৰিলেতো নহ'ব, আপোনালোকক কিছুমান ডকুমেণ্ট পাতিৰ দৰকাৰ হ'ব। সেই ডকুমেণ্টবিলাক হ'লেহে আপোনালোকে চৰকাৰী ঘৰ এটা লাভ কৰিব। তো কি ডকুমেণ্ট পাতি আপোনালোকক দৰকাৰ হ'ব, সেই ডকুমেণ্ট পাতিবিলাক যদি যোগাৰ কৰি ৰাখে তেতিয়াহে আপোনালোকে চৰকাৰী ঘৰ এটা লাভ কৰিব। কি ডকুমেণ্ট পাতি আপোনালোকক দৰকাৰ হ'ব। তো ডকুমেণ্টৰ ভিতৰত আপোনালোকক যদি ক'বলৈ যাওঁ, প্ৰথমতে হ'ব আপোনালোকক আধাৰ কাৰ্ড লাগিব। তাৰ পাছত আপোনালোকক বেংক পাছবুক, আধাৰ কাৰ্ড লাগিব যিজনে আবেদন কৰিব তেখেতৰ নামত। এখন আপোনালোকক বেংক পাছবুক দৰকাৰ হ'ব। এইটো মনত ৰাখিব যে বেংক পাছবুকখন যাতে DBTৰ হয় তেতিয়াহে পইচা সোমাব, নহ'লে কিন্তু নোসোমাব। তাৰ পাছতে আপোনালোকক জব কাৰ্ডৰ দৰকাৰ হ'বই, কম্পালচৰি জব কাৰ্ড লাগিবই। আৰু আপোনালোকে জব কাৰ্ড, সেইখন জব কাৰ্ডত 100 দিন কাম কৰা হ'ব লাগিব দেই। জব কাৰ্ডখন মানে এনেই বনাই ৰাখিলে নহ'ব, সেই জব কাৰ্ডখনত আপোনালোকে কাম কৰা হ'ব লাগিব। তাৰ লগতে আপোনালোকৰ স্বচ্ছ ভাৰত মিছন শৌচালয়ৰ নিৰ্মাণৰ পঞ্জীয়ন নাম্বাৰ হ'ব লাগিব। তো এইবিলাক গাঁও পঞ্চায়তৰ পৰা কৰি দিয়া হ'ব, সেইটো চিন্তা কৰিব নালাগে। তাৰ লগতে ভোটাৰ ID কাৰ্ড আপোনালোকক প্ৰয়োজন হ'ব, সেইটো সকলোৰে থাকে। আয়ৰ প্ৰমাণপত্ৰ, যেনে আয়ৰ প্ৰমাণপত্ৰ হিচাপে আপোনালোকক ৰেচন কাৰ্ড হ'লেও চলি যাব। তো ৰেচন কাৰ্ড আপোনালোকক দৰকাৰ হ'ব। আপোনালোকক কিছু ক্ষেত্ৰত কাষ্ট চাৰ্টিফিকেটৰ প্ৰয়োজন হয়, চব টাইম মানে আপোনাৰ কম্পালচৰি নহয়। মাটিৰ নথি পত্ৰ লাগিব, কাৰণ আপোনালোকক এনেইতো আৰু চৰকাৰী ঘৰ এটা বনাবলৈ নিদিয়ে, আপোনালোকৰ নিজৰ মাটি থাকিব লাগিব। তাৰ লগতে পাছপৰ্ট চাইজ ফটো আৰু এফিডেভিট, মানে আপোনালোকে ভাৰতৰ যি ঠাইৰ মানুহ হয়, প্ৰকৃতাৰ্থত যে সেই স্থানৰ মানুহ হয়, তাৰ এটা উপযুক্ত প্ৰমাণ লাগিব তেতিয়াহে, আৰু সেইটো মানে পঞ্চায়ততে কৰি দিয়া হয়, চহী তহী লয় আপোনালোকৰ পৰা। তো সেই কাম কাজখিনি কৰি দিয়ে। তো এই ডকুমেণ্টকেইটা আপোনালোকে যোগাৰ কৰি ৰাখিব লাগিব। আপুনি যিবা জিঅ'টেক কৰিলে, জিঅ'টেক কৰাৰ পাছত আপোনাৰ চৰকাৰী ঘৰ আহিব। তো আহিবৰ কাৰণে আপোনালোকে সেই ডকুমেণ্টখিনি যোগাৰ কৰি ৰাখিব লাগিব। DBT একাউণ্ট মাষ্ট বি লাগিবই, কাৰণ একাউণ্টত পইচা আজিকালি বেংকৰ একাউণ্ট নাম্বাৰত নিদিয়ে চৰকাৰী পইচাসমূহ, আপোনালোকক DBT একাউণ্টৰ জৰিয়তে দিয়ে। আৰু DBTৰ পইচা পাবৰ কাৰণে আপোনালোকক DBT একাউণ্টেই লাগিব, মানে আধাৰ কাৰ্ডৰ সৈতে লিংক হৈ থকা একাউণ্ট। তো সেইটো আপোনালোকে যোগাৰ কৰি ৰাখিব, এইটো কম্পালচৰি আপোনালোকক দৰকাৰ হ'বই।
তো বন্ধুসকল এতিয়ালৈকে যদি চৰকাৰী ঘৰ এটা পোৱা নাই তেন্তে চৰকাৰী ঘৰ পাবৰ কাৰণে এই ডকুমেণ্টকেইটা যোগাৰ কৰি ৰাখক সেলফ জিঅ' টেগিং কৰক আৰু তাৰ পাছত আপোনালোকৰ যেতিয়া নতুন লিষ্ট জাৰি হ'ব তেতিয়া চৰকাৰী ঘৰ এটা লাভ কৰিব 30 লাখ নতুন লোকক চৰকাৰী ঘৰ দিব এবাৰ ভাবকচোন 30 লাখ মানুহে চৰকাৰী ঘৰ এটা পাব গতিকে যাৰ যাৰ ঘৰ নাই সিহঁতে মুঠতে এইবাৰ চৰকাৰী ঘৰ পাবই পাব গতিকে চৰকাৰী ঘৰ পাবৰ কাৰণে আপোনালোকে এই ডকুমেণ্ট পাতিকেইটা যোগাৰ কৰি ৰাখক তো বন্ধুসকল বস আজি ভিডিও জনাবলৈ খবৰ ইমান কেইটা আছিল খবৰ কেইটা জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ আশা কৰি বিদায় মাগিছো ধন্যবাদ জয় অসম